আজি ব্লগটো ৰাতি ষ্টাৰ্ট কৰিছোঁ কেলেকি আজি আমি যাবলৈ ওলাইছোঁ ৰাইড আৰু এইটো আমাৰ চম্পা ফুল গোটেই একেবাৰে দেখিছা তাৰ পিছফালে কি কি বান্ধি লৈছে গোটেইখন মানে এখন লাগেজ কেৰিয়াৰ আৰু বাইকখন হয় নাই আঠুৱা বটুৱা কেটলি আমি পিকনিক খাব গৈছোঁ ঘৰৰ পৰা একেবাৰে খেদাই পঠিয়ালে দেৰগাঁও পাৰ হৈ মেলি নুমলীগড় আৰু দেৰগাঁৱৰ মাজত আছোঁ এটা এতিয়া ঝেমেলা লাগিলে ৰাতিপুৱাই এইফালে তেল খতম মানে আগত গৈ মেলি পেট্ৰল পাম্প পাম বাৰু কিন্তু এডোখৰ এতিয়া পুচিং লগাব লাগিব ঐ কেলে হিলিছ চ' হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ তোমালোকে চবে ঠিকে আছে আৰু আজি ব্লগটো ৰাতি ষ্টাৰ্ট কৰিছোঁ কেলেকি আজি আমি যাবলৈ ওলাইছোঁ ৰাইড আৰু বাকী এইকেইটা আছে ষ্টাইল মাৰিছে কিন্তু বস্তু এইখিনি ধৰি লৈছে পাতি চাতি বেগ চেগ ধৰি কিবা ইয়াৰে হৈ লাজ কৰিছে সেইটো কাৰণে কৈ দিছে বাকী একো নাই আৰু এইটো আমাৰ চম্পা ফুল গোটেই একেবাৰে দেখিছা তাৰ পিছফালে কি কি বান্ধি লৈছে ফোম চম পূৰা বান্ধি লৈছে মানে 1X নাই সেনেকৈ দেখাই দিছোঁ এইবাৰ এইটো পূৰা ব্যস্ত ফোনত ইয়াৰ মানে এখনে বাইক দেখিতো গম পাইছে গ্লেমাৰখনে এতিয়া মবিয়েল চবিয়েল পূৰা ইয়াত দেখিছা চকা পূৰা কোলা কৰি থৈছে বিয়েৰিং নাই চলা বুলি চকা গোটেইটো বগা অকল মাজত কোলা হেনো সাংঘাতিক আৰু ইয়াৰ ঠেট পূৰা হেৰি আছে আৰু সেইদিনা টায়াৰটো লগাই অহা সেইটো চলাই ফুৰিছে মানে গোটেইখন বোকা লাগি অৱস্থা বেয়া খতম আছে বাকী এইটো ধুন্দা দেখোন বাকী এইটোৱে ইয়াৰ লুকছটো এবাৰ দেখাই দিছোঁ এইটো এটা গোটেইটো অভাৰ চাইজ জাঙিয়া লগে অভাৰ চাইজ পিন্ধে বোলে তাৰ চাপৰি চিম্বল এইটো দেই উঠো আৰু এইখন মোৰ বাইকখনে আৰু বাকী বিমান যাব আমাৰ লগত বিমলেশ যাব তাকে তাক এতিয়া ঘৰৰ পৰা পিক আপ কৰিব লাগিব আৰু আমি হাইৱে দিয়ে যাম বুলি ভাবিছোঁ চাই দিবা তোমালোকে লগ পাই আছোঁ ব'লা আজিও যাম মানে আমি নুমলীগড়ে যাওঁ তো ব'লা কিন্তু আজি ৰাতি হৈছে তো চাই দিবা তোমালোকে ৰাস্তাত লগ পাই আছোঁ ব'লা লেটছ গো ব'লা তো এতিয়া বৰ্তমান আমি বামুণবাৰী পাৰ হৈ মেলি এতিয়া বৰ্তমান আছোঁ হাইৱেটোত আৰু সেইফালে আমাৰ বাইকখিনি আছে এইফালে আমাৰ বিমলেশক লৈ ল'লোঁ উঠোঁতে আমি পুৰা ৰাইড মৰা কৰিছে হয় নাই প্ৰথমতে ওলালো ইয়াৰ পানী মানুহ চাই পানী বটলটো মিলিছে এই খাতৰা দেখোন এই অকল ফোনত কথা পাতি থকা যায় তাকে মোৰ এইফালে টায়াৰ দেখিছে পূৰা শীতলাই গৈছে একেবাৰে ট্ৰেকৰ টায়াৰ নিচিনা পূৰা শীতলাই গৈছে আৰু বাকী আমি বেছি দূৰ নাই এতিয়া শিৱসাগৰ পাম আৰু মৰাণ পাৰ হৈ মেলি আৰু হাইৱেত আছোঁ এতিয়া হাইৱে মানে এডোখৰত দোকান চোকান একো নাপাওঁ বাৰু খালি শিৱসাগৰ যোৰহাট ছাইডে পাই যাম বুলি ভাবিছোঁ আৰু তাকে পাব লাগে আৰু 24 ঘণ্টা খোলা থকাত পাম বুলি ভাবিছোঁ তাকে তেলো ভৰাব আছে মোৰ তেলটো ভৰাই ল'ব লাগিব আধা অলপ 200-300 মান ভৰাই ল'ব লাগিব তাত গৈ মেলি আৰু এতিয়া এইবিলাক গাড়ীবিলাক আহি আছে এনেকৈ ডাম্পাৰ চাম্পাৰবিলাক সেইফালে সেয়া ডাম্পাৰ চাম্পাৰ টেংকাৰ চেংকাৰবিলাক আৰু বাকী ইয়াতে অকণমান কঁকালটো চিধা কৰি লৈছোঁ মানে বহুত দূৰ আহি গ'লোঁ নন ষ্টপ ক'তো নৰখাকৈ তাকে চাই দিবা তোমালোকে আগত লগ পাই আছোঁ এতিয়া ধুনীয়াকৈ মিহি মিহিকৈ গৈ আছে এইফালে লাইন বাই লাইন পূৰা আহি আছে টেংকাৰ চেংকাৰবিলাক পূৰা তাকে চাই দিবা এতিয়া আগত লগ পাই আছোঁ তোমালোকক ব'লা বৰ্তমান বহুত দূৰ আহি পালোহি আমি শিৱসাগৰ আৰু ইয়াতে হোটেল এখন পাইছোঁ এইফালে দেখিছা কি লিখা আছে ইয়াত অসমীয়াত পঢ়াচোন কি লিখা আছে নমস্যা হোটেল হয়নে হয়নে নহয় হয়নে এইটো এটাই সদায় টোপনিয়াই টাৱাঙৰ পৰা আহোঁতে টোপনি আছে এতিয়াও টোপনি আছে কি দেখিলা কি তাকে আমাৰ বিমলেশ ভাইয়া এইটো ভিতৰত মোবাইল টিপি আছে এই পূৰা নীলা লাইটে ইয়াক দেখিয়ে পোৱা নাই সেইটো পূৰা বহি আছে ইয়াতে মানে আমি অলপ লাল চাহ খাই যাওঁ বোলো নহ'লে টোপনি ধৰিছে অলপ ন টোপনি দিছে এইটো চাপৰিটো এইটো একো চাপৰি না চলিখিনি মানে পৰিছে ভদ্ৰ লোৱা না আমি ভাল ঘৰ লোৱা কমটি সৰু ল'ৰাবোৰ ঘূৰি ফুৰা মালাটো বিয়া পতা নাই আজিলৈকে পাৰ্চনেল যা ৰहा है तुम মুচন দেখ তাকে চাই থাকিবা তোমালোকে আৰু এতিয়া আমি যোৰহাট পামেই বেছি দূৰ নাই আৰু 55 কিলোমিটাৰ এনেকৈ আছে চাগে দেই মই চোৱা নাই এনেই গেছ কৰিছোঁ আৰু তাকে ইয়াৰ মানে বাইকখনো পূৰা হিট মাৰি গৈছে সেইটো কাৰণে অলপ ষ্টপটো লোৱা হৈছে আৰু ইয়াৰ গোটেইখন মানে এখন লাগেজ কেৰিয়াৰ আৰু বাইকখন হয় নাই
কোনে চলাই আহিছিলে এতিয়া তুমিয়ে চলাই আহিছিলা পূৰা শুই শুই তাকে পূৰা গোটেইখন লাগেজ কেৰিয়াৰ বনি আছে দেখিছা একেবাৰে আগফালৰ পৰা একেবাৰে পিছফালে বস্তুৱে অকল মানে চেণ্ডেল আছে অঁ পানী বটল কেটলি বটুৱা গিলাচ আৰু বৰ ভিতৰে ভিতৰে আছে এইটো চাইডে আছে কি লাগে বতৰটো দেখা দিয়ে নালাগে সেইটো নুখুলিবি চেণ্ডেল দি বেয়া আকৌ লাগিব নহয় চিন্তা কৰি আছে চিষ্টেম আছে এইটো কি আছে চিষ্টেম এয়া আঠুৱা বটুৱা কেটলি আমি পিকনিক খাব গৈছো ঘৰৰ পৰা একেবাৰে খেদাই পঠিয়ালে আমাৰ হাইৱে মাজত চাউন ডাঙা এদাইটো বতুৱা বজাইছে বতুৱা বজাই আছে সাংঘাতিক মানে টোপনিত বখলাই গৈছে লাভ আৰু তাকে আমি যামে এতিয়া কিবা এটা কথা কৈ থাকোঁতে যে মাজতে পেককে হাগি দিবা হে কিবা কথা কৈ থাকোঁতে তাকে আমি এতিয়া ওলামেই আৰু যোৰহাট বেছি দূৰ নাই ইয়াত আমি শিৱসাগৰত আছোঁ বৰ্তমান শিৱসাগৰত এতিয়া অলপ চাহটো খাই লওঁ তাৰপিছত আকৌ গৈ যোৰহাটত চাহ খামগৈ তাৰপিছত যোৰহাটত গৈ মেলি একেবাৰে নুমলীগড়ত আকৌ চাহ খামগৈ মানে পূৰা অকল দিনটো গোটেই ৰাতিটো চাহে খাই থাকিম অকল হয় নাই হা বোকাখাট নুমলীগড় পোৱা পাছত পায় পেৰা খাব গ'লে তাকে চাই দিব তোমালোকে এটা চিংৰা বিচাৰিছে পূৰা ৰাতিখন গেছ হৈ যাব তাৰ বাকী দেখাম ৰাস্তাত দেখাম মটৰ ব্লগিংটো দিয়া হোৱা নাই মানে গোটেই ৰাস্তাটো অন্ধকাৰ মানে সেইটো কাৰণে মটৰ ব্লগিং দিয়া নাই তো ধুনীয়া হাইৱেত গৈ মেলি লাইটৰ পোহৰত বনাম তেতিয়া ভাল পাবা তোমালোকে চাই আৰু অকল এক্সিডেণ্টৰ কথাই কৈ আছা ক'লা নহয় এবাৰ বাকী একো নাই চাই থাকিব তোমালোকে লগ পাই আছোঁ আগত ব'লা বৰ্তমান আমি আছোঁ এইটো হাইৱে কোনটো হাইৱে গম নাই পোৱা এতিয়ালৈকে বাকী অকল এডোখৰ জেগাই পোহৰ পাইছোঁ আমি বাকী গোটেই যিমান ৰাস্তা দেখি আছোঁ গোটেইখিনি মানে আন্ধাৰে অকল আৰু এডোখৰ যোৰহাট ইয়াৰ পৰা আছে 29 কিলোমিটাৰ অনলি আৰু তিয়কো পামগৈ আৰু বেছি দূৰ নাই এইডোখৰত এতিয়া হাইৱেডোখৰত অলপ ৰখিম ধুনীয়াকৈ ষ্টৰি অলপ বনাম মানে এইডোখৰত ভাল লাগিব সেইডোখৰত পূৰা ইঞ্জিন হিট হৈ গৈছে পূৰা মজা আহিছে এই অলপ আগত লাইটৰ পোহৰত অ'কে মজা আহিব ইয়াত ভিউটো এবাৰ নামি দেখাই দিছোঁ তোমালোকক মোৰ মানে এক্সজছডালো পূৰা এৰুৱাই মেলি আহিছোঁ আৰু অলপ টোপনিটো লাগিছে টোপনি লাগিছে বাকী অলপ ছাইডত থোৱা বাইক পূৰা সেই বঢ়িয়া পূৰা গৰম হৈ গ'ল হিট হৈ গ'ল এতিয়া পূৰা ক্ৰেকাৰ্ছ দিছে এখনে এইফালে পূৰা গাড়ী চাড়ীবিলাক গৈ আছে চাই থাকিবা ফেন খেলি গ'ল ভৰি গাড়ী সেইডোখৰতে অলপ ষ্টৰি বনাওঁ ইনষ্টাগ্ৰামতো অলপ দিব ন তো ফটো চটো যদি পাৰোঁ ভালকৈ যদি মাৰিম আৰু তাকে চাই থাকিবা আগত লগ চাই আছোঁ তোমালোকক যোৰহাটত বেছি দূৰ নাই আৰু এইটো ডাবল ষ্টেণ্ড কৰিব পৰা নাই এদে কোৱা দাদা RPM নাই ফেনখন চলিব বোলে তো এতিয়া ইয়াতে এই ফটো চটো মাৰিলোঁ আৰু বাকী সেইকেইটা আগত যাওক বুলি ভাবিছোঁ এইকেইটা নগৈছেই গ্লেমাৰ থকাকেইটা গোটেই মানে এইবিলাক দেখিছা তোমালোকে গোটেই বস্তু লৈ মানে গোটেইটো লাগেজ কেৰিয়াৰ বনি আছে গোটেই বাইকখন আৰু বাকী ইয়াতে ফটো চটো মাৰি ল'লোঁ ষ্টৰি লগাই দিলোঁ তোমালোকে ইনষ্টাগ্ৰামত পাবাই অলপ এস্থেটিক টাইপ ফটো নে কি তো এতিয়া আমি ভাবিছোঁ যোৰহাটত গৈ মেলি ৰখিমগৈ একেবাৰে দোকানত সোমাই মেলি কিবা কিবি খাই ল'ব লাগিব আকৌ মানে তাকে এতিয়া সিহঁতে গৈ আছে আগত অলপ আগত গৈ লওক তাৰপিছত ধুনীয়াকৈ মোক স্পীডটো দিম আৰু সিহঁতে অলপ আগত গ'লে স্পীডটো দিব পাৰি নহ'লে লাহে লাহে চলাই থাকিব লাগিছে মানে চাই থাকিবা ব'লা লগ পাম আগত লেটছ গো এইডোখৰ পৰা পূৰা অন্ধকাৰ মানে এতিয়া বহুত
আমি আহি এতিয়া কোনডোখৰ পালোহি মই নিজে ধৰিব পৰা নাই মানে। বাকী হাইৱেটো এইটো পূৰা লাইট জ্বলি আছে, অকল লাইট জ্বলা জেগাখিনিতহে ভিডিঅ' কৰিছোঁ মানে। আৰু এতিয়া আমি গৈ ৰাতিয়ে পাইছেগৈ, আকাশ পূৰা বগা হৈ গৈ আছে। বৰ্তমান টাইমটো হ'ল এয়া কেইটা বাজিলে, 4:16 হৈছে। তো 4টা বাজিলেই মানে এইডোখৰ কি দাহতীয়া নেকি, দাহতীয়া বুলি এডোখৰ তাকে মানে। এতিয়া 4টাই বাজিলে, আমি পোৱাগৈ নাই এতিয়ালৈকে, বহুত ৰখি আহিলোঁ মানে, সেইটো কাৰণে বেছি দেৰি লাগিছে। তাকে এতিয়া গৈ দেৰগাঁও পাম আমি, বেছি দূৰ নাই আৰু। চাই থাকিবা সেইকেইটা কেলৈ ৰখিলে, ফটো মন নাহিলে হয় এইকেইটাই। কি হ'ল টিকা বিষয় আমাৰ বেকাৰ হৈ গৈ আছে কেলা। এইখন বেকাৰ পালোহি 54 কিলোমিটাৰ, ৰাতিপুৱা 5:30। কিমান আছে? 54 আৰু 54 কিলোমিটাৰ আছেই ন। চাওঁ টিকাত দেখাই দিয়া এবাৰ, কোনটো টিকা বিষাইছে দেখুৱা আকৌ, দেখাই দিয়া আকৌ। নকওঁ বেয়া ক'লো নে নাই বালে এখন ডিছপ্লেখন বন্ধ কৰি দিছে। মোৰ নাম ফাচিদা বন্ধ নহ'ল। কুকুৰাই দাগ দিলে। তো এতিয়া দেখিছা আমি বৰ্তমান আছোঁ এতিয়া দেৰগাঁৱত, আৰু দেৰগাঁও পাইছোঁহি এতিয়া জাষ্ট কেইটা বজাত, টাইম দিছে 4:43 PM। 4:43 AM আমি এতিয়া পাইছোঁ দেৰগাঁও। আৰু বাকী বেছি দূৰ নাই আৰু, তাকে গৈ মেলি চিধা শুবগৈ লাগিব অলপ মানে, বহুত বেলেগ টোপনি ধৰিছে। আৰু সেইকেইটা আগত গৈ আছে গ্লেমাৰত, বাকীটো দেখাবলৈ একো নাই। সেইখিনি দেখিছে, সেইদিনা দেখিলে মই যোনদিনা আহিছিলোঁ ফাৰ্ষ্ট দিনা ভিডিঅ' বনাই দেখাম দিয়া। বাকী গোটেই ৰাতি এনেকৈ নন ষ্টপ ৰাইড কৰি এতিয়া গৈ আছোঁ। তাকে ব'লা লগ পাম, আগতে লগ পাম। এতিয়া ৰিজাৰ্ভবিলাকো পাৰ হ'বগৈ লাগিব, তাকে তাতে লগ পাই আছোঁ ব'লা। এতিয়া আমি বৰ্তমান আছোঁ দেৰগাঁও পাৰ হৈ মেলি এইফালে নুমলীগড় আৰু দেৰগাঁৱৰ মাজত আছোঁ। আৰু এইফালে এটা এতিয়া ঝেমেলা লাগিলেই ৰাতিপুৱাই এইফালে তেল খতম মানে, বাইকত তেল চাই নুসুমিয়ালে। আৰু ইয়াৰ এলয়টো মডিফিকেশ্যন কৰি দিছে, দেখিছা ব্লেক এণ্ড হোৱাইট, এই চালিয়া লাগিছে মানে। আৰু মোৰতো টায়াৰটো পূৰা হিটল আছে দেখিছা সিমানে। বাকী ইয়াৰ এতিয়া পুচিং লগাওঁ নে কি কৰোঁ, এতিয়া হাইৱেটোত আছোঁ। আগত গৈ মেলি পেট্ৰল পাম্প পাম বাৰু, কিন্তু এডোখৰ এতিয়া পুচিং লগাব লাগিব, নহ'লে উপায় নাই, পাইপো নাই, তেল উলিয়াই দিওঁ বুলি ক'লোঁ। তাকে চাই থাকা তোমালোকে, দেখাই আছোঁ মটৰ ব্লগত লগ পাই আছোঁ বোলা আগত। এইডাল ব্ৰেকডাল আমাৰ মিলানে। ব্ৰেকডাল কোনডাল ব্ৰেকডাল? ব্ৰেকডাল এনেকুৱা অৱস্থা গাইছ, এনেকুৱা অৱস্থা এতিয়া আমাৰ। কেনে ঐ কেলে হিলিছ? তোমাৰ তেল নাই নেকি? আছে, দিয়ে লাগিব। কিহে উলিওৱা মোৰ বটল আছে নাই? বটল থাকিলে কি হ'ব? মই চিষ্টেম এটা জানো তেল উলিয়াই। একো চিষ্টেম নাই মোৰ এখনত, একো খুলিবও নিদিওঁ, একো তোমাৰ চিলিব নিলে বটল দিয়ে উলিয়াম। যোগাৰো কৰিব নোৱাৰে, মই বাইকো হেলনীয়া নকৰোঁ। ৰাতিপুৱাই কিবা কাম কৰাইছে দেই। সঁচাই আকৌ চকাতে সোমাই গৈ ভৰিটো এতিয়া। চকাটো নহয় বুট জোৰ পিন্ধি থাকিলে ঠেলিবলৈ বেয়া, চেণ্ডেল পিন্ধিব লাগিছিলে। একো নাই গাইছ। এইটো চাইডে আহিলে মানে ভাল হ'ব। কোনে চাইডে? এইফালে আপোনাৰ গাড়ী চাই আহি থাকে তো খালো কেনা
কি পেট্রোল পাম্প সুন্দর রাস্তা লাগা 2 মিনিট ঠিকই আছে তেন্তে অলপ স্পীড যাওঁগে আইও কিমান ভাও কিমান ভাও 120 ইয়াৰ মানে হা কলে যায় ঘৰ হৈ গ'ল পাই যাবিগৈ না পাবিগৈ 300 টকা ইমান দেখোন পাইলো 400 টকা সেইটো কাৰণে ভৰি লগাবলগীয়া অৱস্থা হয় নাই একদিন ইমানকে নাই মোৰ 400 টকা অকল তেল খাই বুলি ফিট মাৰিছিলে ঠেলিবলগীয়া অৱস্থা হোৱা নাই বেছিকৈ হা 3 দিন অহা যোৱা কৰিলোঁ 300 টকা 200 টকা পাইছোঁ এই চবটো বন্ধ কৰি ল পিছফালে পিঠিত লগত মাৰি